জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ কাৰ্যসূচী প্ৰতিনিশা পাবহি গুৱাহাটী 1 ঘণ্টাৰ বাবে ৰখা হ'ব কাহিলীপাৰাৰ ঘৰত কাহিলীপাৰাত কেৱল পৰিয়ালৰ লোকেহে শ্ৰদ্ধাঞ্জলি দিব পাৰিব 6-7 বজাত নিয়া হ'ব সৰুসজাই ষ্টেডিয়ামলৈ সৰুসজাইত ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 29 টকীয়াৰ তাৰিখ সময় স্থান দল সংগঠন পৰিয়ালৰ সিদ্ধান্ত মৰ্মে হ'ব এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিম সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময় কাৰণ এবাৰ সৰুসজাইত অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃক বা আন পৰিয়ালৰ খুব যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে আৰক্ষীয়ে আমি কৈছোঁ যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিৱেশ এটা যাতে সৃষ্টি কৰি দিয়ে তাৰ পিছত আমি সৰুসজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জাগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়াহ'লে কণ্টিজেঞ্চি হিচাপে এই জাগাটো আমি ৰাখি থৈ দিম কিন্তু এইটো বিকল্প তাতে আমাৰ ব্যৱস্থা হ'ব তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনি অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব আমাৰ য'ত হেলিপেড আছে যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জাগাটো আমি ডেভেলপ কৰিম আমাৰ ইয়াৰ যিখিনি মাল্যৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম আৰু গুৱাহাটীত বাকী যিমান আমাৰ ভিজুৱেল প্লেটফৰ্ম আছে তাতো আমি গোটেই আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি পোনপটীয়াকৈ দেখুৱাই থাকিম আমি জানো যে আমাৰ ইয়াৰ টেলিভিশ্যন সকলেও দেখুৱাই থাকিব তথাপিতো যিসকল ইয়াত কিছু সময় থাকিব খোজে তেওঁলোকৰ কাৰণে আমি থকাৰ ব্যৱস্থা কৰি দিম আমি এনাফ টয়লেটছ আদিৰো ব্যৱস্থা কৰিম খোৱা পানীৰো ব্যৱস্থা কৰিম আৰু অহাকালি আমি এইটো চিন্তা কৰিছোঁ যে নেশ্যনেল হাইৱেত আমি ট্ৰাকছ আদি সোমাব নিদিম বাইহাটা চাৰিআলিত তেওঁলোক যাবগৈ যাতে ইয়াত থকা পাৰ্কিং লটছখিনি আমি ল'ব পাৰোঁ কাৰণ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিব টেক্সট ৰিপৰ্ট and 24 Sound